নাপায়, কোনো মাৰ্কেটত নাপায়, কোনো দোকানত নাপায়, কিন্তু ইয়াত আপোনাক একদম সমান সহকাৰে দেখুৱাই পিনে মই দাম এটা ফিক্স কৰি দিলোঁ মাত্ৰ 2200 টকা। চিন্তা কৰক, আৰু ইয়াতকৈ কি লাগে। তাৰ লগতে ইয়াত বিভিন্ন এটা চুৱেটাৰ দেখুৱাইছোঁ, এটা লেডিজ চুৱেটাৰ, যিটো চুৱেটাৰৰ দাম হৈছে মাত্ৰ 140 টকা। এনে কি কয় দাদা? চিন্তা কৰক, 140 টকা। আপুনি কোনো মাৰ্কেটত ঘূৰি নাপায়, কোনো বজাৰ ঘূৰি নাপায়, কিন্তু ইয়াত তেওঁলোকে দি আছে মাত্ৰ 140 টকা। আৰু আছে তেনেকুৱা, এতিয়া সৰস্বতী পূজা আহিছে, সৰস্বতী পূজাৰ কাৰণে তেনেকুৱা নতুন নতুন কালেকশ্যন আহিছে, কাৰণ এক মাহৰ পিছতে আগন্তুক সৰস্বতী পূজা আহি আছে। আৰু সকলো ছোৱালীসকলে বা বোৱাৰীসকলে কেনেকৈ এযোৰ নতুন সাজ বা এযোৰ পোচাক পিন্ধি নিজকে অকণমান মানে সৌন্দৰ্যত উপগতি কৰিবলৈ এযোৰ নতুন সাজ বিচাৰি আছে। আৰু তাৰ কাৰণে মই বিভিন্নখিনি কাপোৰ দেখুৱাম। তেওঁলোকৰ নিজকে অকণমান সজাবলৈ তেওঁলোকে সকলো ছোৱালীবিলাকে বিচাৰিছে চাগে নিজকে অকণমান নতুন কাপোৰ এযোৰে সৰস্বতী পূজাখিনি ওলাই অকণমান মানে কলেজ বা স্কুললৈ যাব পাৰোঁ। আৰু ঠিক তেনেদৰে তেওঁলোকে ইয়াত নতুন কালেকশ্যন বুক আহিছে। এইখন হৈছে দাদা কি কাপোৰ আছিলে? কাৰ্বি হেণ্ড। এইটো কাৰ্বি হেণ্ডলুম। আৰু এইটো আছিলে এইটো কাৰ্বি হেণ্ডলুম। এইটো আছে মিচিং। এইটো মিচিং মিচিং মেখেলা। আৰু কি কি কালেকশ্যন আছে আপোনাৰ? আছে বহুত আছে। আৰু এইবিলাক বিভিন্নখিনি তেওঁলোকৰ কাপোৰ আহিছে বৰ্তমান ইয়াত। আৰু তাৰ লগতে কিবা এটা কোৱালিটি আহিছে। এইটো হৈছে এচি কটন। আৰু এইটো হৈছে এচি কটন। আৰু তাৰ লগতে এয়া চব তেওঁলোকৰ এইখিনিলৈ আছে। অকণমান এইখিনি আহিছোঁ এইখিনি। আৰু এয়া চব তেওঁলোকৰ নতুন নতুন কালেকশ্যন তেওঁলোকৰ ধেৰ আহিছে। ওপৰৰ পৰা তললৈ এবাৰ দেখুৱাই দিয়ে। তাৰ লগত একদম নতুন কালেকশ্যন বুলি ক'ব লাগিব, প্ৰায় 1000 টকা, 800 টকা, 700 টকা। আৰু তাৰ লগতে এইখিনিলৈ আহা। আৰু এয়া চব একদম নতুন নতুন কাপোৰ আহিছে তেওঁলোকৰ কালেকশ্যন, কাৰণ আগন্তুক এক মাহৰ পিছতে সৰস্বতী পূজা আহি আছে। আৰু সৰস্বতী পূজাৰ কাৰণে তেওঁলোকৰ নতুন নতুন কালেকশ্যন অনা হৈছে বৰ্তমান। আৰু তাৰ কাৰণে মই বিশেষকৈ আজি আহিছোঁ যোৰহাটৰ পাব্লিক বাছ ষ্টেণ্ডত থকা PP আৰ্কেটত, উত্তৰ প্ৰসাদ PP আৰ্কেট, যিখনত মই আগতো প্ৰায় আহি মই ভিডিঅ' বনাই থাকোঁ। PP আৰ্কেটত দেখুৱাই দিয়ে এইপিনে মা কল্ড হাউচলৈ। আৰু তাৰ লগতে আছে ইয়াত দাদা নমস্কাৰ। বহুত দিনৰ পিছত, আৰু বিশেষকৈ এতিয়া সৰস্বতী পূজা আহিছে, এক মাহৰ পিছতে সৰস্বতী পূজা। আৰু সকলোৱে চাগে ছোৱালীবিলাকে ভাবিছে এযোৰ নতুন পোচাকে কেনেদৰে অকণমান সৌন্দৰ্যত নতুন ৰূপ এটাত আহিব পাৰোঁ, নহয় জানো? আমাৰ ইয়াত যেতিয়া আহিব নহয় ছোৱালীবিলাকে, আমি ছোৱালীবিলাকৰ কাৰণে মেইন ইণ্টাৰেষ্ট দিছোঁ। ছোৱালীবিলাকে কেতিয়াও ইয়ালৈ আহি ঘূৰি যাব নালাগে, কাৰণ এইযোৰ কাপোৰ মই এতিয়া দেখাইছিলোঁ। এইযোৰ কাপোৰ পিন্ধি গ'লে এনেও সৰস্বতী লাগিব। ছোৱালীবিলাকে যিটো বিচাৰি ফুৰে এটা য়েল্ল' কালাৰ হয়, তাৰমানে একদম বেগ আনকমন এটা কালাৰ মানে ডিজাইন তাত দিয়া আছে। আৰু ইয়াৰ প্ৰাইচ হৈছে 1100 টকা। দাদা এইটো কিমানত দিব? 1100 টকা লিখা কাপোৰযোৰ। এইটো আমি তোমাৰ হেৰি 800 টকা দি দিছোঁ। 1100 টকা লিখা আছে, তেনেকৈ 800 টকা দি থকা হৈছে। আৰু এইখিনিলৈ আহি গ'লে এইটো কি কাপোৰ বুলি কওঁ আমি? এইটো কাৰ্বি হেণ্ডলুম। আৰু ইয়াৰ প্ৰাইচ ইয়াৰ প্ৰাইচ 1900 টকা লিখা আছে। 1900 টকা লিখা আছে। 1900 টকা লিখা কাপোৰযোৰ আমি 35% এইটো কিমানত আহিব? 35% টকা দিব। 1100 টকাত আহি যাব চব। বিভিন্নখিনি কালেকশ্যন আহিছে তেওঁলোকৰ, বিভিন্ন কালাৰ। আৰু এইখিনি আহিছে মিচিং কাপোৰো আহিছে, মিচিং বোৱা একদম সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি মানে একদম বয়সস্থ মানুহলৈকে পিন্ধিব পৰা। তাৰ লগতে বিভিন্নখিনি কালেকশ্যন আহিছে। তাৰ লগতে বিভিন্নখিনি নতুন নতুন কালেকশ্যন আহিছে। মই দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকক আপোনালোকে। তেওঁলোকৰ সৰস্বতী পূজাৰ কি কি নতুন কালেকশ্যন আহিছে। তাৰ লগতে এতিয়া ঠাণ্ডা ছিজন চলি আছে, ঠাণ্ডা ছিজনৰ কাৰণে তেওঁলোকৰ বিভিন্নখিনি কালেকশ্যন আছে গৰম কাপোৰ। তাৰো দুই এটামান মই দেখুৱাই যাওঁ আপোনালোকক। ঠিক আছে দাদা, নে কি কয় আৰম্ভ কৰোঁ? ভিডিঅ'টো আৰু দীঘল আছে, সম্পূৰ্ণ গম পাব ছেকেণ্ডটো ভিডিঅ' চালে কোনটো কিমান দাম কি কি কাপোৰ আছে।